নমস্কাৰ, মই ত্ৰিদীপ ভগৱতী এটা নতুন বিষয় লৈ আপোনালোকৰ কাষলৈ আহিছো। আজি এনেকুৱা এগৰাকী যুৱকৰ কথা পাতিম। অসম অৰুণাচল সীমান্তৰ তিনিচুকীয়াৰ এখন ভিতৰুৱা গাঁও কৈলাশপুৰ গাঁৱত জন্ম হোৱা এজন যুৱক, যিজন যুৱকে সৰুৰে পৰা নিজৰ জীৱনত কেৱল দৰিদ্ৰতা দেখিছিল, অভাৱ অনাটন দেখিছিল। সেই যুৱকগৰাকীয়ে কিদৰে কৈলাশপুৰ গাঁৱৰ পৰা গৈ এদিন হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত পঢ়িছিল, গৈ অধ্যয়ন কৰিছিল, গৱেষণা কৰিছিল, সেই কাহিনী আজি পাতিম। আজি এনেকুৱা এটা সপোনৰ কথা পাতিম। সেই বেতনী গাঁৱত অসমৰ সীমান্তত, অসম অৰুণাচল সীমান্তৰ বেতনী গাঁৱত জন্ম হোৱা এটা সপোন, যিটো সপোনে হেজাৰ বাধা পাইছে, হেজাৰ ধুমুহা পাইছে। সেই ধুমুহাটো মৰহি নোযোৱা এটা সপোন, যিটো সপোনে সময়ে সময়ে নিজকে প্ৰেৰণা দি সঞ্জীৱনী শক্তিৰে উজ্জীৱিত হৈছে আৰু এদিন সেই সপোনটো গৈ বিদেশলৈও বিয়পি গৈছে। সেই সপোনটোৰ কথা পাতিম আজি। এনেকুৱা এহাল পিতৃ মাতৃৰ কথা পাতিম, যিহাল পিতৃ মাতৃয়ে নিজৰ পুতেকক মানুহ কৰাৰ বাবে, নিজৰ পুতেকক সফল কৰাৰ বাবে সকলো ত্যাগ কৰিছে, নিজৰ মাটি বন্ধকত থৈছে, আনকি নিজৰ ঘৰত চুলাইৰ ঘাটি পৰ্যন্ত খুলিছে। কিন্তু সেই পিতৃ মাতৃয়ে নিজৰ পুতেকৰ সাফল্যত আজি গৌৰৱান্বিত হৈছে। সেই পিতৃ মাতৃহালৰ কথা পাতিম আজি। এখন কিতাপৰ কথা আলোচনা কৰিম। মোৰো এটা সপোন আছে, ডক্টৰ ৰুবুল মাউতৰ বহুল পঠিত কিতাপখনৰ কথাই আজি আলোচনা কৰিম। আপোনালোকে হয়তো ভাবিছে, নিৰ্বাচনৰ এই ধামখুমীয়াৰ মাজত ইমান বেছি আন বিষয় থকাৰ পাছত মই কিয় আজি এই বিষয়টো বাছি লৈছো। এইবাবে মই আজি এই বিষয়টো বাছি লৈছো আৰু মই বিচাৰো প্ৰত্যেকগৰাকী অভিভাৱকে নিজৰ সন্তানৰ সৈতে এই ভিডিঅ'টো চোৱাটো। মই আন ভিডিঅ' হলে আপোনালোকক অনুৰোধ নকৰো। জুবিন গাৰ্গৰ কিবা এটা বক্তব্য হলে, হিমন্ত বিশ্ব শৰ্মাৰ কিবা এটা বক্তব্য হলে মই অনুৰোধ নকৰো যে এই ভিডিঅ'টো আপোনালোকে নিজৰ সন্তানক দেখুৱাব। কিন্তু আজি এই কাহিনীটো আপোনালোকে এইবাবেই সন্তানক দেখুৱাব আৰু মোৰ বয়সৰ আটাই এই ভিডিঅ'টো চোৱাটো এইবাবেই জৰুৰী। আমি জীৱনত যেতিয়াই হতাশাৰ সন্মুখীন হওঁ, নিৰাশাই যেতিয়া আমাক বাট ভেটি ধৰে, এই কাহিনীটোৱে, যিটো কাহিনীৰ বয়স 100 বছৰ নহয়, আজি আমি যিখিনি কথা পাতিম এয়া 100 বছৰ আগৰ অসমৰ কথা নহয়, এয়া 40-45 বছৰ আগৰ কথা। আৰু এনেকুৱা এজন মানুহৰ কথা, যিজন মানুহে নিজৰ জীৱন কালতেই দেখুৱাই দিছে যে দৰিদ্ৰতা, হেজাৰ অনাটন, অভাৱ এইবোৰ কেতিয়াও প্ৰতিভাৰ ওচৰত আৰু সপোন দেখা জোৰৰ ওচৰত হেঙাৰ হ'ব নোৱাৰে। কাহিনীটোলৈ আগবাঢ়ো। ৰুবুল মাউতৰ জন্ম অসম অৰুণাচল সীমান্তৰ কৈলাশপুৰ গাঁৱত। টঙনা নগাঁও, বেতনী গাঁও, বিভিন্ন নামেৰে গাঁওখনক জনা যায়। ৰুবুল মাউতৰ যেতিয়া জন্ম হৈছিল পৰিয়ালটোৰ আৰ্থিক অৱস্থাৰ কথা মই কৈছোৱেই, যথেষ্ট দুৰ্বল। সৰুৰে পৰা হাল বোৱা, নিজৰ উৎপাদিত শস্য সামগ্ৰী বজাৰত গৈ বেচা, এই গোটেই কামবোৰ ৰুবুল মাউতে কৰিব লাগিছিল। সকলো কাম কৰিছিল, হাল বাইছিল, নিজৰ উৎপাদিত মূলা বজাৰত গৈ বেচিছিল, টঙনা বজাৰত বেহা বেপাৰ কৰিছিল, মঙলবৰীয়া বজাৰত ৰুবুল মাউতৰ এখন সৰু দোকানত তেওঁ নিজৰ ঘৰৰ উৎপাদিত সামগ্ৰী বেচিছিল। এই গোটেই কামবোৰ চলি গৈছিল। পথাৰৰ মাজত ৰুবুল মাউত ডাঙৰ হৈছিল। ক্ৰমাৎ তেখেতে নিজৰ অধ্যয়নৰ বাবে সময় উলিয়াইছিলে। আটাইবোৰ কাম আপোনালোকে কল্পনা কৰকচোন, এজন সৰু ল'ৰাই নিজৰ ঘৰৰ দায়িত্ববোৰ মূৰ পাতি লৈছে, নিজৰ অধ্যয়ন চলাই গৈছে। তেনেকৈ ৰুবুল মাউতৰ জীৱন আগবাঢ়িছিল। ভাল লগা কথাটো হ'ল, যেতিয়াই আমি যিকোনো এখন আত্মজীৱনীমূলক গ্ৰন্থ পঢ়ো, সামাজিক আৰু ৰাজনৈতিক সময়, সেই সময়ছোৱাৰ কথাও তাত উল্লেখ থাকে। ৰুবুল মাউতে যিছোৱা সময়ৰ কথা লিখিছে, সেই সময়ছোৱাত অসমত আলফা আৰু সেনাৰ মাজত তয়াময়া ৰণ চলিছে। আলফাৰ সন্ত্ৰাস আছিল, সেনাবাহিনীৰ সন্ত্ৰাস আছিল। সেই সময়ছোৱাতে ৰুবুল মাউত ডাঙৰ হৈছে। অসমৰ আন 10খন গাঁৱৰ দৰে তিনিচুকীয়াৰ কৈলাশপুৰ গাঁৱতো সেনাৰ অতৰ্কিতে অভিযান চলিছে। আলফাৰ সদস্যসকলে ৰাতি আশ্ৰয় বিচাৰি আহিছে। আন 10 গৰাকী যুৱকৰ দৰে সেই বিভীষিকা ৰুবুল মাউতেও দেখিছে। তেওঁ দেখিছে কিদৰে ৰাতি তেওঁলোকৰ ঘৰলৈ আলফা সদস্যক সন্দেহ কৰি সেনাবাহিনীৰ দল আহিছে। তেওঁ দেখিছে কিদৰে তেওঁ অধ্যয়ন কৰি থকা সময়তে দিনতেই বিদ্যালয়লৈ সেনা আহিছে, সকলো ছাত্ৰ ছাত্ৰীক বাহিৰলৈ মাতিছে, তালাচী চলিছে। এই আটাইবোৰ কথাৰ মাজেৰেই ৰুবুল মাউত ডাঙৰ হৈছিল। ক্ৰমাৎ তেখেতৰ এই গোটেই কামবোৰ আগবাঢ়িল। হাল বোৱাত ৰুবুল মাউত ব্যস্ত হ'ল, বজাৰত বেপাৰ কৰাত ৰুবুল মাউত ব্যস্ত হ'ল। বজাৰত তেওঁ মূলা বেচিলে, কোমোৰা বেচিলে আৰু এদিন কোমোৰা বেচি পোৱা টকাৰে তেওঁ এযোৰ ইউনিফৰ্ম কিনিলে। ৰুবুল মাউতে মেট্ৰিক পৰীক্ষা দিবলৈ সাজু হ'ল। সৰুৰে পৰা বিজ্ঞান আৰু অংক এই দুয়োটা বিষয়ত ৰুবুল মাউতৰ যথেষ্ট ৰাপ আছিল। দুয়োটা বিষয়ত তেওঁ যথেষ্ট ভাল আছিল। হিন্দীত তেওঁ দুৰ্বল আছিল। তাৰ পাছতো মেট্ৰিক পৰীক্ষা যেতিয়া ৰুবুল মাউতে দিলে, মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত ৰুবুল মাউত উত্তীৰ্ণ হ'ল। মন কৰিব লগা কথাটো হ'ল, ৰুবুল মাউত যিখন বিদ্যালয়ৰ ছাত্ৰ আছিল, সেই বিদ্যালয়খনৰ প্ৰথমগৰাকী মেট্ৰিকত প্ৰথম বিভাগ পোৱা ছাত্ৰ আছিল ৰুবুল মাউত। ৰুবুল মাউতে যেতিয়া মেট্ৰিক পৰীক্ষা পাৰ কৰিলে, তাৰ পাছত আকৌ অভাৱ অনাটন আহিল। অভাৱ অনাটনে ৰুবুল মাউতৰ সন্মুখত বাধা হৈ থিয় হ'ল।
ঘৰৰ মাটি বন্ধকত থৈ ৫,০০০ টকা দেউতাকে মোকলাই আনিলে। সেই টকাৰে ৰুবুল মাউতে চেনাইৰাম হাই ছেকেণ্ডেৰীত নামভৰ্তি কৰিলে। উচ্চ শিক্ষাৰ বাবে ৰুবুল মাউত আগবাঢ়িল। বিজ্ঞান শাখাত তেওঁ নামভৰ্তি কৰিলে। বিজ্ঞান শাখাত নামভৰ্তি কৰা ৰুবুল মাউতে এলুমিনিয়ামৰ স্মাগলিঙৰ সৈতে নিজৰ অধ্যয়নৰ বাবে টকা গোটাবলৈ সেইবোৰৰ সৈতে জড়িত হ'ল। নিজৰ সতীৰ্থৰ বৰ মন দিব লগা কথা আৰু দুখ লগা কথা, ৰুবুল মাউতে যেতিয়া বিজ্ঞান শাখাত অধ্যয়ন কৰি আছিল তেতিয়াই তেওঁৰ বিজ্ঞানৰ সৈতে যদিও পৰিচয় ঘটিছিল, তেওঁৰ ককায়েকে তেতিয়া সিকিউৰিটি গাৰ্ডৰ কাম কৰিছিল একমাত্ৰ ৰুবুল মাউতক সহায় কৰাৰ বাবে। গোটেই ঘৰখনে কিদৰে কষ্ট কৰিছে এই গোটেই কাহিনীবোৰ পঢ়ি শিহৰণ অনুভৱ কৰা যায়। বিজ্ঞান শাখাত পঢ়া ৰুবুল মাউতৰ হাই ছেকেণ্ডেৰী শেষ হ'ল। তিনিচুকীয়া কলেজত ৰুবুল মাউতে নাম লগালেগৈ। ক্ৰমাৎ ৰসায়ন বিজ্ঞানৰ প্ৰতি ৰুবুল মাউত আকৃষ্ট হ'ল। তিনিচুকীয়া কলেজৰ লাইব্ৰেৰীটোত যেতিয়া তেওঁ ৰসায়ন বিজ্ঞানৰ বিশ্বৰ ডাঙৰ বিজ্ঞানীসকলৰ কিতাপ পঢ়িলে, তেওঁৰ মনতো এটা হেঁপাহ জাগিল, এটা সপোন জাগিল। যিটো সপোন সৰুৰ পৰা আছিল সেই সপোনটোৱে পোখা মেলিলে। তেওঁ এদিন গৱেষণা কৰিব, কাম কাজ আগবাঢ়িল। গৱেষণা কৰি থকা ৰুবুল মাউতৰ জীৱনততো সংগ্ৰাম আছিলেই। জালুক বেছি তেওঁ নিজৰ পঢ়া শুনাৰ সময় উলিয়াইছিল। এদিন তেওঁৰ নিজৰ ৰুমত বাল্ব নথকাৰ বাবে দেৰিলৈকে ৰুবুল মাউতৰ পঢ়িবৰ মন। নিজৰ বন্ধুৰ ৰুমৰ পৰা বাল্ব এটা চুৰ কৰি আনিছিল। চুৰি বৃত্তিটো ৰুবুল মাউত লিপ্ত হৈছিল। ক্ৰমাৎ ৰুবুল মাউতৰ জীৱন আগবাঢ়িল। গুৱাহাটী বিশ্ববিদ্যালয়লৈ ৰুবুল মাউত আহিল। গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ অহা ৰুবুল মাউতে ৰসায়ন বিজ্ঞান পঢ়িলে। এই সময়ছোৱাতেই ৰুবুল মাউতে নিজৰ কিতাপখনত লিখা এটা ঘটনা, যিটো ঘটনা পঢ়ি মই নিজেই বহু সময় স্থবিৰ হৈ পৰিছিলোঁ, সেই কাহিনীটো এইবাৰ কওঁ। এদিন গুৱাহাটী বিশ্ববিদ্যালয়ত পেয়িং গেষ্টত থকা ৰুবুল মাউত নিজৰ ঘৰলৈ গৈছে। ঘৰত ইতিমধ্যে ৰুবুল মাউতক সহায় কৰিবলৈ, ঘৰৰ আৰ্থিক অৱস্থা চলাবলৈ নিজৰ পিতৃ মাতৃয়ে তেওঁৰ ঘৰত চুলাইৰ এটা ঘাটি খুলিছে। চুলাইৰ ঘাটিত দেউতাকে ৰাতি দুপৰলৈকে গ্ৰাহকক শুশ্ৰূষা কৰিছে, নিজেও হয়তো মদ খাইছে, চুলাই মদ গ্ৰহণ কৰিছে। আৰু ৰাতি নিচাত মাতাল দেউতাকে কোনোবা গ্ৰাহকৰ সন্মুখত কৈছে যে মোৰ ল'ৰাটোৱে মোৰ সকলো তেজ শুই শেষ কৰিলে। কল্পনা কৰকচোন, বিচনাত ৰুবুল মাউত শুই আছে। সেই বাক্যশাৰী শুনি ৰুবুল মাউতৰ মনত হঠাৎ বেদনা নামিছে। কিন্তু পিছদিনা যেতিয়া ৰুবুল মাউতে ঘৰ এৰি গুৱাহাটী বিশ্ববিদ্যালয়লৈ আহিবলৈ সাজু হৈছে, একেগৰাকী দেউতাক অসহায় হৈ নিৰুত্তাপ দেউতাকে ৰুবুল মাউতৰ ওচৰলৈ আহি কৈছে যে বোপাই তোক এইবাৰ অকণো টকা দিব নোৱাৰিলো, তই ভালকৈ চলিবি। এইদৰে ৰুবুল মাউতৰ সংগ্ৰাম আগবাঢ়িছিল, জীৱন সংগ্ৰাম আগবাঢ়িছিল। সেই ভিতৰুৱা গাঁওখনৰ পৰা সপোনটো আহি গুৱাহাটী বিশ্ববিদ্যালয় পাইছিল। গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা সময়তেই ৰুবুল মাউতে JRF পালে, পৰীক্ষা দিলে, JRF তেওঁৰ লাভ কৰিলে। লাহে লাহে তেওঁৰ জীৱনৰ আৰ্থিক সকাহ কিছু নামি আহিল। TIFR, টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চ, ভাৰতৰ এক অগ্ৰণী অনুষ্ঠান, তাত ৰুবুল মাউতে গৱেষণা কৰাৰ সুযোগ পালে। গৱেষণা কৰিবলৈ সুযোগ পাই ৰুবুল মাউত TIFRলৈ গ'ল। পুনেত তেওঁ গৱেষণা কৰিলে। ক্ৰমাৎ গৱেষণাৰ প্ৰতি তেওঁৰ মনোযোগ বাঢ়িল, গৱেষণা কৰিবলৈ আগবাঢ়িল। লাহে লাহে আৰ্থিক সকাহ আহিল। নিজৰ বন্ধকত থোৱা মাটিবোৰ মুকলি কৰিলে। ৰুবুল মাউতে মেলেৰিয়া ৰোগৰ ওপৰত অধ্যয়ন কৰিলে, গৱেষণা কৰিলে। মেলেৰিয়া ৰোগৰ প্ৰতিৰোধ ক্ষমতাৰ ওপৰত ৰুবুল মাউতৰ গৱেষণা চলিল। ক্ৰমাৎ ৰুবুল মাউতে আণৱিক বা জেনেটিক বিষয়সমূহৰ ওপৰত গৱেষণা কৰিবলৈ আগবাঢ়িল। বিজ্ঞানৰ কথা মই বৰ বিশেষ নাজানো, গতিকে আপোনালোকক ভালকৈ হয়তো মই বিজ্ঞানৰ টাৰ্মছবোৰ বুজাব নোৱাৰিম। সেই সময়ছোৱাতেই ৰুবুল মাউতৰ জীৱনলৈ আৰু এটা বিপদ আহিল। তেওঁৰ পিতৃ, যিগৰাকী পিতৃয়ে নিজৰ পুত্ৰক মানুহ কৰাৰ বাবে সকলো ত্যাগ কৰিছিল, পিতৃৰ শেষ সময়ত পাৰ্কিনছন ৰোগ হ'ল। স্নায়ুৰ ৰোগৰ কথা পাতি থকা ৰুবুল মাউতে, গৱেষণা কৰি থকা ৰুবুল মাউতৰ নিজৰ পিতৃৰ পাৰ্কিনছন হ'ল। দেউতাকৰ শেষ সময়ত ৰুবুল মাউতে যথেষ্ট কষ্ট কৰিলে, শুশ্ৰূষা কৰিলে। এই বেদনাটো যে নিজৰ দেউতাকক শেষ মুহূৰ্তত সহায় কৰাৰ যিটো আনন্দ, সেই আনন্দ ৰুবুল মাউতে লাভ কৰিলে। লাহে লাহে ৰুবুল মাউতৰ জীৱন আগবাঢ়িল, গৱেষণা আগবাঢ়িল। এইখিনিতে বৰ মন দিব লগা কথা এটা, ইতিমধ্যে আপোনালোকে হয়তো মন কৰিছে, ৰুবুল মাউতে নিজৰ প্ৰাথমিক শিক্ষাৰ পৰা একেবাৰে বিশ্ববিদ্যালয়লৈ এই গোটেই পৰিক্ৰমাটোত অসমীয়া মাধ্যমত তেওঁ অধ্যয়ন কৰিছিল। আজিৰ তাৰিখত বহুতে ক'ব খোজে যে অসমীয়া মাধ্যমত অধ্যয়ন কৰিলে, মাতৃভাষা মাধ্যমত অধ্যয়ন কৰিলে মানুহে জীৱনত আগবাঢ়িব নোৱাৰে। ৰুবুল মাউতৰ জীৱনটো আমাৰ সন্মুখত থকা এটা জীৱন্ত দস্তাবেজ। কিদৰে মাতৃভাষা মাধ্যমত অধ্যয়ন কৰিও এই ৰুবুল মাউত গৰাকীয়ে আমেৰিকাৰ মেছাচুচেট বিশ্ববিদ্যালয়লৈ গৱেষণা কৰিবলৈ যাব পাৰিছিল। আৰু গৱেষণা কৰি এতিয়া হাৰ্ভাৰ্ডত তেখেতে আকৌ গৱেষণা কৰি আছে, তাত তেওঁ চাকৰি কৰি আছে। ৰুবুল মাউতৰ লাহে লাহে জীৱন ভাললৈ আহিল। ঘৰলৈ বিজুলী আহিল, টিভি আহিল, ৰঙীন টিভি আহিল। কিন্তু দেউতাকৰ ৰোগ ইতিমধ্যে আৰম্ভ হৈছিল। তাৰ পাছত ৰুবুল মাউতে আমেৰিকাৰ মেছাচুচেট বিশ্ববিদ্যালয়লৈ গৱেষণা কৰিবলৈ গ'ল। আণৱিক বিজ্ঞানৰ ওপৰত গৱেষণা কৰি, আণৱিক
কথাৰ ওপৰত গৱেষণা কৰি মানৱ কোষৰ ত্ৰুটিপূৰ্ণ জিন সম্পাদনাৰ ওপৰত গৱেষণা কৰি ৰুবুল মাউতে PhD ডিগ্ৰী লাভ কৰিলে। তাৰ পাছত ৰুবুল মাউতে ৱাশ্বিংটন বিশ্ববিদ্যালয়ত কাম কৰিলে। হাৰ্ভাৰ্ডত বৰ্তমান ৰুবুল মাউতে কাম কৰি আছে। এই গোটেই যিটো কাহিনী, এই কাহিনীটোৰ শেষত ৰুবুল মাউতে বৰ ভাল লগা কথা কেইটামান লিখিছে। শেষ পৃষ্ঠাটোত ৰুবুল মাউতে লিখিছে, লাহে লাহে যিখন গাঁৱত প্ৰথম ৰুবুল মাউতে মেট্ৰিক পাছ কৰিছিল, সেই গাঁৱত প্ৰথম বিভাগত মেট্ৰিক পাছ কৰিছিল, এতিয়া কিন্তু সেই গাঁওখনৰ প্ৰত্যেকগৰাকী পিতৃ মাতৃয়ে চাকিৰ পোহৰত হলেও নিজৰ ল'ৰা ছোৱালীক পঢ়িবলৈ কয়, সপোন দেখিবলৈ কয়। এইভাবেই সপোন দেখিবলৈ কয় কাৰণ ৰুবুল মাউত এক জীৱন্ত উদাহৰণ হ'ল যে অভাৱ অনাটনৰ ধুমুহাই কোঙা কৰাৰ পাছতো মানুহে সপোন দেখিব পাৰে, পঢ়িব পাৰে আৰু এদিন সপোনক গৈ বাস্তৱত ৰূপায়ণ কৰিব পাৰে। সেয়াই ৰুবুল মাউতৰ জীৱনৰ আদি কথা, ৰুবুল মাউতৰ জীৱনৰ সাৰ মৰ্ম। এতিয়া জ্যোতিপ্ৰসাদৰ এষাৰ কথালে মোৰ বৰকৈ মনত পৰিছে। আজিৰ ভিডিঅ'টো মই যেতিয়া প্ৰস্তুত কৰিবলৈ আহিছিলো, মোৰ ৰাতিপুৱাই মনত পৰিছিল জ্যোতিপ্ৰসাদৰ শিল্পীৰ পৃথিৱীলৈ। জ্যোতিপ্ৰসাদে শিল্পীৰ পৃথিৱীত লিখিছে, আপোনালোক প্ৰত্যেকগৰাকী মানুহ, আপোনালোক প্ৰত্যেকগৰাকী শিল্পী। জ্যোতিপ্ৰসাদে কৈছিল যে প্ৰত্যেকগৰাকী মানুহে তেওঁ দেখা সপোনবোৰক দিঠকত পৰিণত কৰা শিল্পী, তেওঁ ৰাতি দেখা সপোনবোৰক পুৱতি পুৱাৰ পৰাই অহৰহ খেদি ফুৰা শিল্পী, আৰু এই সপোনক দিঠকত পৰিণত কৰা প্ৰত্যেকজন মানুহেই শিল্পী হয় আৰু তেওঁৰ জীৱনটো শিল্পত্ব হয়। ৰুবুল মাউতৰ জীৱনটো যেতিয়া আমি গমি পিটি চাওঁ, ৰুবুল মাউতৰ জীৱনটো যেতিয়া আমি উভতি চাওঁ, আমি এই কথা অনুভৱ কৰোঁ কিদৰে অভাৱ অনাটনৰ মাজতো সপোন দেখাৰ হাবিয়াস থাকে, কিদৰে ধুমুহাৰ মাজতো সপোন দেখাৰ হাবিয়াস জীয়াই থাকে, আৰু সেই জীয়াই থকা হাবিয়াসে কিদৰে মানুহক শিল্পী কৰি তোলে, সেয়াই ৰুবুল মাউতৰ জীৱনৰ অন্তৰ্নিহিত কথা। এই গোটেই কাহিনীটো মই আজি এইভাবে আপোনালোকৰ কাষলৈ আনিলো। আমি জীৱনত বহুবাৰ হতাশ হওঁ, জীৱনত বহুবাৰ বিভিন্ন অভাৱে, বিভিন্ন বাধাই আমাক বাধাগ্ৰস্ত কৰে। তেতিয়া ৰুবুল মাউতৰ দৰে এই কাহিনীয়ে আমাক কিন্তু সাহস দিয়ে, প্ৰেৰণা দিয়ে। সেয়েহে মই আশা কৰিম মোৰ বয়সৰ আটাই এই ভিডিঅ'টো চাই প্ৰেৰণা পাব, সাহস পাব, আৰু প্ৰত্যেকগৰাকী অভিভাৱকে নিজৰ সন্তানৰ সৈতে এই ভিডিঅ'টো চাব। ৰুবুল মাউতৰ এই জীৱনে আমাক সাহস দিয়ে, প্ৰেৰণা দিয়ে, আমাক মানুহ হ'বলৈ শিকায়, সপোন দেখিবলৈ শিকায়, সপোনক খেদিবলৈ শিকায়। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে পৰৱৰ্তী ভিডিঅ'সমূহৰ বাবে আন্তৰিকতাৰে বাট চাব। ধন্যবাদ।